প্রথমে মোর সব ক্যান্ডিডেট বন্ধুসকলক শুভেচ্ছা যাচিছোঁ। I wish all my candidate friends all the best wishes. Hope that everyone will do good. এইটো সঁচাকৈ আহি অপেক্ষা কৰি আছিল, আজি আহি পালে। আৰু বেছি সময় নাই, এই 6-7 ঘণ্টাৰ পাছতে দুধ খা দুধ পানী খা পানী। ডেম'ক্ৰেচি সেইটোৱেই খেলত হাত জিত সদায় থাকে। গতিকে উই আৰ এক্সপেক্টিং অল দ্য গুড থিংছ। ভালে আশা কৰিছোঁ আৰু যুদ্ধ এই যে কাউণ্টিং চলি থাকিব আৰু এতিয়া কোৱাতকৈ নোকোৱাই বেছি ভাল, কাৰণ যুদ্ধটো হ'বই। আশা কৰিছোঁ নাঙলৰ লগত যুদ্ধ হ'ব নে কেনেকৈ লাগিছে কংগ্ৰেছ আৰু নাঙল। আপুনি কিমান আশাবাদী? আপুনি ওলাই যাবনে? আমিতো আগৰ পৰাই আশাবাদী আছে ওলাই যাম বুলি। এতিয়া ৰাইজসকলে কিমান আশীৰ্বাদ কৰিছে ইয়াৰ ওপৰত নিৰ্ভৰ। আমিতো সদায় আগৰ পৰাই আশাবাদী লৈ আমি কংগ্ৰেছত আহিছে, আশাবাদী লৈ ইলেকশ্যন খেলিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত চিৰিয়াছ। তেখেতে এই মানে লোকসভা নিৰ্বাচন বুলিয়ে নহয়, ৰাজ্যসভাৰ নিৰ্বাচন য'ত মানে MLA বিলাকে ভোটদান কৰে, তাতো তেখেতে বহুত চিৰিয়াছলি কামটো কৰে। সেইকাৰণে যিহেতু 14টা লোকসভা সমষ্টিৰ মাজত 12টা সমষ্টি যিটো জিকাব লাগে, তাৰ কাৰণে তেখেতে গোটেই কোকৰাঝাৰ বুলিয়ে নহয়, গোটেই অসমত যিমানকেইটা সমষ্টি আমাৰ 12টা সমষ্টি আছে, সেই 12টা সমষ্টিটো তেখেতে প্ৰচাৰ কাৰ্য চলাইছে। আৰু তেনেকেই NDA হিচাপে তেখেতৰ নেতৃত্বত অসমত ভাল এটা ৰিজাল্ট নিশ্চয়কৈ দেখুৱাব। 12টা সমষ্টি নিশ্চয়কৈ জিকিবলৈ সক্ষম হ'ব। আৰু ইয়াৰ মাজত কোকৰাঝাৰটো আছে। হয়, আজি যোৱা যিটো 7 মে তাৰিখে নিৰ্বাচন হৈছিলে, তাৰ আগমুহূৰ্তত বিভিন্ন দল সংগঠনবিলাকে, জাতীয় সংগঠনবিলাকে সমৰ্থন জনাইছিলে। তাৰো বাহিৰেও বিভিন্ন আকৌ আছে সংগঠন, তেখেতসকলেও সামাজিক সংগঠনবিলাকেও ছাপোৰ্ট কৰিছিলে। আৰু যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী বনাব লাগে, আৰু অসমত যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখিনি চৰকাৰ চলি আছে, BTR প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখিনি চৰকাৰ চলি আছে, আৰু এই দুটা চৰকাৰৰ মূল উদ্দেশ্যটো আছিলে কি, যিটো কোকৰাঝাৰ সমষ্টি বা কোকৰাঝাৰ বা গোটেই BTR অঞ্চলত অশান্তময় এটা পৰিৱেশ আছিলে, জীৱনৰ নিৰাপত্তা, সম্পূৰ্ণ নিৰাপত্তা ৰাইজে পাব পৰা নাছিল। কিন্তু এই চৰকাৰ অহাৰ পিছতেই ইয়াত শান্তি পৰিৱেশ আহি গ'ল, জীৱনৰ নিৰাপত্তা, সম্পত্তিৰ নিৰাপত্তা, শান্তি সম্প্ৰীতি ঐক্য সংহতি আহি গ'ল। তাৰ কাৰণে যি চৰকাৰে এই পৰিৱেশটো আনিলে, তাৰ লগত ৰাইজ নিশ্চয়কৈ থাকিছে। যাৰ কাৰণে বিভিন্ন দল সংগঠন, ছাত্ৰ সংগঠনবোৰে মোক বা NDA হিচাপে তেখেতক ছাপোৰ্ট কৰিছিলে। আৰু তেনেকৈয়ে 2.5 পৰা 3 লাখ ভোটটো যিটো ব্যৱধান, সেই ব্যৱধানটো নিশ্চয়কৈ আহিব, আৰু তেনেকৈয়ে মই জিকি যাম। জয়ৰ চাৰ্টিফিকেট আপুনি আজি নিশ্চয়কৈ সেইটো আৰু মানে ক'ব লগা নাই, কাৰণ জয়ী হ'লে চাৰ্টিফিকেটো পামেই। এইটোকে ক'ব বিচাৰিছোঁ, যিটো আমাৰ সমীক্ষা, এই সমীক্ষা মতে 2.5 পৰা 3 লাখ ব্যৱধানত জিকাটো একেবাৰে নিশ্চিত। সেইকাৰণে মই কোকৰাঝাৰবাসী সকলো ভোটাৰ ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা, অভিনন্দনৰ লগত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি যিটো ভোট গণনা, সেই ভোট গণনাত আপোনালোকে যিখিনি ভোটদান কৰিলে, সেই ভোটদানৰ আজি অৰ্থলে যোৱা নাই, যে মই জিকি যোৱাটো একেবাৰে সত্য কথা, 100%। সেইকাৰণে সকলোকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ইয়াৰ পৰা চিধা পোনে বাক্সালৈ যাম, মচলপুৰলৈ, মচলপুৰৰ পৰা বিজনীৰ পৰা কাজলগাঁও, কাজলগাঁৱৰ পৰা গোচাইগাঁও, আৰু অন্তিম মুহূৰ্তত কোকৰাঝাৰ আকৌ ঘূৰি আহিমগৈ। যুঁজখন যিটো BPFৰ লগত হৈছে বুলি এইটো গম পোৱা গৈছে। চাওক, যুঁজ তেখেতসকলৰ দ্বিতীয় আৰু তৃতীয়, তাৰ কাৰণে কংগ্ৰেছ, GSP আৰু BPF তেওঁলোকৰ সেইটো হ'ব। কিন্তু NDA হিচাপে মই যিটো 2.5 পৰা 3 লাখ ব্যৱধানত জিকি যাব, সেইকাৰণে যুঁজটো আমাৰ লগত নহয়। যুঁজটো তেখেতসকলৰ মানে 2nd পজিশ্যন বা 3rd পজিশ্যনৰ কাৰণে তেওঁলোকৰ যুঁজ।